আজি ৫ জুন তাৰিখে তেজপুৰ মহাবিদ্যালয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। চবৰে হাতে হাতে গছ পুলি লৈ পৰিৱেশ প্ৰদূষণ সংৰক্ষণৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰা পদধূলি আগবঢ়োৱা হৈছে। লগতে এটি জ্যোতি সংগীতেৰে শুভাৰম্ভ কৰে তেজপুৰ কলেজৰ কালচাৰেল ডিপাৰ্টমেণ্ট ডক্টৰ বিনীতা পানী দেৱী আৰু উপস্থিত থকা তেজপুৰ কলেজৰ ভাইচ প্ৰিন্সিপাল ৰীতা দত্ত। এই উদ্দেশ্য প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তেজপুৰ আঞ্চলিক কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত কুমাৰ চহৰীয়া আৰু প্ৰদূষণ বিষয়া সৌৰভ চেত্ৰীয়ে সমাজত প্ৰদূষণ সৃষ্টি আৰু নিয়ন্ত্ৰণ কৰাৰ ওপৰত বিশেষ ব্যাখ্যা দাঙি ধৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰাকৃতিক নিয়মসমূহ পৰিৱৰ্তনে লাহে লাহে প্ৰলয় মহাপ্ৰলয় দি আগবাঢ়ি যোৱাৰ সম্ভাৱনাৰ পৰা ৰক্ষা পৰাৰ বাবে গছপুলি ৰোৱাৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰি মাটিয়ে আমাৰ ভৱিষ্যত বুলি সভাই অভিহিত কৰে। তেজপুৰস্থিত আঞ্চলিক কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা শ্ৰীযুত জয়ন্ত কুমাৰ চহৰীয়াদেৱৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দুআষাৰ। তাৰপিছত আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যবাহী অভিযন্তা শ্ৰী সুৰজ চেত্ৰী, তেখেতৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আৰু তাৰ খগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ হিমন্তজ্যোতি নাথ, তেখেতৰ ভাষণ। সেই কথাখিনি আহিব, এইটো চৰকাৰৰ ফালৰ পৰা আহেনে আমাৰ মাজত আমাৰ অন্তৰৰ পৰা সেই কথাটো আহি পেলাই আমি প্ৰদূষণমুক্ত পৃথিৱীখন বনাব পাৰোঁ, সেইটো পিছৰ কথা। সেই কথাবিলাক খুব ভাবিবলগীয়া কথা। গতিকে আমি এতিয়া মই শেষ কৰিছোঁ, বাকী ৰেষ্টুৰেশ্যনৰ কথাখিনি ইতিমধ্যে শ্লাইডত কৰিছোঁ, কেনেকৈ মেনেজ কৰিব পাৰি, আকৌ এইবিলাক নকওঁ। মাত্ৰ মই এইটো আশা কৰোঁ যে আমি আহক, আমি এখন সেউজীয়া পৃথিৱী এখন আমি ধৰি ৰাখোঁ, য'ত আমি সকলোৱে হাঁহিৰে ফূৰ্তিৰে থাকিব পাৰোঁ। কাৰণ আমাৰ জীৱন আমাৰ হাতত, আমাৰ পৃথিৱী আমাৰ হাতত, আৰু সেই আশাকে আগত ৰাখি উত্তৰ পুৰুষৰ এটা সেই গধুৰ দায়িত্বটো তেখেতসকলক উপলব্ধি কৰাইছোঁ, যাতে পৃথিৱীখন ভালকৈ ৰাখিবলৈ তেওঁলোকে উদ্বুদ্ধ হৈ আগবাঢ়ি ওলাই আহক। যিমানখিনি ক্ষতি হ'ল সেইখিনি যাতে ৰিষ্ট'ৰ কৰক, আৰু সদায় মানে যাতে পৰিৱেশ দিৱস হিচাপে অন্তৰত সেই অনুভূতিটো থাকে, পৰিৱেশক আমি সদায় মাতৃ হিচাপে গণ্য কৰোঁ, তাকে যাতে আমি অনুভৱ কৰিব পাৰোঁ, তাকে আশা কৰিবলৈ মোৰ বক্তৃতাটো সামৰণি মাৰিছোঁ। ধন্যবাদ।